আমাৰ নিৰ্দেশ মতে আমাক যেনেকৈ মানে চৰকাৰৰ পৰা বা নেশ্যনেল স্পেচ ডেটো আমি যেনেকৈ অবজাৰ্ভ বা চেলিব্ৰেট কৰিবৰ কাৰণে আমাৰ গোটেই বঙাইগাঁও জিলাতে যিমানখিনি স্কুলছ আছে চবকে ধুনীয়াকৈ তেওঁলোকে প্ৰস্তুতি চলাইছে। সেই নিৰ্দেশ মানে কম্পিটিশ্যনছৰ পৰা কুইজ হওক, পেইণ্টিং কম্পিটিশ্যনছ হওক, এক্সিবিশ্যনছো হওক, মানে সেই আমাৰ যোনটো থিম টাচিং মুন টাচিং দ্য লাইফ সেইটোক মানে ধ্যানত ৰাখি পেলাই তেওঁলোকে প্ৰস্তুতি চলাইছে। আৰু আপোনালোকে দেখিব পাৰে যে চলন্তপাৰা হায়াৰ ছেকেণ্ডেৰী স্কুলত তেওঁলোকে ইমান সুন্দৰভাৱে এইটো মানে প্ৰস্তুতি চলাইছে। আৰু এইটো মই ভাবোঁ যে এইটো যোৱা বছৰ চন্দ্ৰায়ন 3ত আমি সেইটো কমেমৰেট কৰিবৰ কাৰণে এই বছৰ এইটো কৰা হৈছে। আৰু ইয়াতে যিখিনি ল'ৰা ছোৱালী গোটেইখিনি নিজৰ স্কিল টেকন'লজিকেল এডভান্সমেণ্ট সিহঁতৰ নলেজখিনি গোটেইখিনি এপ্লাই কৰিছে আৰু সেইখিনি সুন্দৰভাৱে ইয়াতে আমি এক্সিবিট কৰি আছে। চ' সেইকাৰণে মই বহুতেই সুখী। আৰু বঙাইগাঁও জিলাত আহি পেলাই মই দেখিছোঁ ল'ৰা ছোৱালীৰ মাজত বহুতখিনি স্কিল আছে আৰু তেওঁলোকে এইখিনি নিজে জানে আৰু নিজে এইখিনি ব্যৱহাৰ কৰি পেলাই যিখিনি মানে আমাৰ শিক্ষা বিভাগৰ প্ৰতি তেওঁলোকে যিখিনি কাম কৰিছে মই ভাবোঁ কি বহুত বেছি আগবাঢ়ি যাব। আৰু সেইটোক লৈয়ে মই বহুত বেছি সুখী আৰু মই অল দ্য বেষ্ট সকলোকে কওঁ যাতে সকলোৱে ধুনীয়াকৈ তেনেকেই আগবাঢ়ি যাওক। আৰু ইয়াৰ যিমান টিচাৰ্ছখিনি আছে শিক্ষক তেওঁলোকে বহুতখিনি মানে কণ্ট্ৰিবিউট কৰিছে। আৰু গোটেই ৰাতি মই দেখিছোঁ যে তেওঁলোকে এটা মডেল ৰেডি কৰিছে পিছফালে চন্দ্ৰায়ন 3 চ' তেওঁলোকে সেই স্পেচ ৰকেটটো আপোনালোকে চাব পাৰে খুব সুন্দৰকৈ প্ৰস্তুতি চলাইছে। আৰু সেইবাবে মই বহুতেই বেছি মই এতিয়ালৈকে প্ৰশংসা কৰিছোঁ। গোটেইখিনি শিক্ষা অনুষ্ঠানকে আমি ইনষ্ট্ৰাকশ্যন দিয়া গৈছে আৰু সকলোৱে মানে LP লেভেলতো তেওঁলোকে ড্ৰয়িং কম্পিটিশ্যনছ আছে, যেনেকৈ হায়াৰ ছেকেণ্ডেৰীখিনিক আমি এক্সিবিশ্যনছ কৰিব দিয়া হৈছে। চ' তেওঁলোকে নিজৰ পেইণ্টিংছ এক্সিবিশ্যনছ নিজৰ মডেলছ প্ৰিপেয়াৰ কৰিছে বেছড অন দ্য থিম। প্ৰায় গোটেইখিনি স্কুলেই ইনভলভ হৈছে ইয়াতে। সকলোৰে এটা মানে চাইণ্টিফিক এটা নলেজ বা স্কিল আছে, সেইটো তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে ডিছকাছ কৰিছে টিচাৰ্ছৰ লগত আৰু সেইটো হিচাপে তেওঁলোকে প্ৰস্তুতি চলাইছে। আৰু আজিৰ এই এক্সিবিশ্যনটো মোৰ মতে বহুত বেছি ডাঙৰ এটা ছাকচেছফুল ইভেণ্ট হ'ব। হয়, দৰাচলতে চৰকাৰী নিৰ্দেশনা মতে আমাৰ বিদ্যালয়সমূহক 23 আগষ্ট তাৰিখটো নেশ্যনেল স্পেচ ডে হিচাপে উদযাপন কৰিবলৈ কোৱা হৈছিল। তদুপলক্ষে আমি চলন্তপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহে লগ লাগি একত্ৰিতভাৱে আমাৰ বিদ্যালয়ত চলন্তপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দিৱসটো উদযাপিত কৰিবলৈ লৈছোঁ। দৰাচলতে আজি আমি বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ কম্পিটিশ্যন এক্সিবিশ্যন এখন ৰাখিছোঁ, য'ত তেওঁলোকে স্পেচ ৰিলেটেড যিকোনো ধৰণৰ বস্তু প্ৰদৰ্শিত কৰিব পাৰে। বিশেষকৈ তেওঁলোকে ৱৰ্কিং মডেলছ কিছু বনাই আনিছে। তাৰ সমান্তৰালভাৱে আমি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, য'ত তেওঁলোকে তেওঁলোকৰ প্ৰতিভাখিনি প্ৰদৰ্শিত কৰিব পাৰে। আমাৰ আচল উদ্দেশ্য আছিল যাতে ল'ৰা ছোৱালীখিনিৰ বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠক। ছাত্ৰ ছাত্ৰীখিনিয়ে এই সুযোগত আমাৰ ভাৰতৰ ইতিহাসত যি আমাৰ এটা সুবৰ্ণ সময় পাৰ হৈ আছে বা সুবৰ্ণ সময় আমি দেখা পাই আছোঁ, সেইখিনিৰ বিষয়ে জানক। তেওঁলোকে গম পাওক যে আজিৰ সময়ত আমাৰ দেশে কিমানখিনি আগুৱাই গৈছে ইন টাৰ্মছ অফ স্পেচ ৰিলেটেড ৱৰ্কছ। ত' আৰু এইবাৰ যিটো আমাৰ থিম যে আমি মহাকাশক জনাৰ লগে লগে প্ৰত্যেকটো জীৱনকে চুব পাৰোঁ, সেই ব্যৱস্থাটো কৰা। কেৱল বিজ্ঞান নহয়, বিজ্ঞানৰ যিটো প্ৰযুক্তি, সেই প্ৰযুক্তিয়ে যাতে প্ৰত্যেকজন মানুহকে লাভান্বিত কৰিব পাৰে, সেয়া যাতে আমাৰ ল'ৰা ছোৱালীয়ে বুজি উঠে, সেয়া যাতে অনুভৱ কৰিব পাৰে, তাৰ বাবে এই প্ৰস্তুতি। আমাৰ ইয়াতে আমাৰ পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত মুঠ আমি 13খন স্কুল আছোঁ, চৰকাৰী আৰু প্ৰাদেশিকৃত। তাৰ উপৰিও আমাৰ এই অঞ্চলৰ 7-8খনমান ব্যক্তিগত খণ্ড বিদ্যালয় আমাৰ লগত জড়িত হৈছে। তেওঁলোকৰ ল'ৰা ছোৱালীও আহি তেওঁলোকৰ প্ৰতিভাখিনি ইয়াতে দেখুৱাইছে। আমি ভাৰতৰ প্ৰথম যিটো ছেটেলাইট বনোৱা হৈছিল, ভাৰতৰ ফাৰ্ষ্ট ছেটেলাইট প্ৰথম উপগ্ৰহ, সেইটো আমি বনাব চেষ্টা কৰিছোঁ। এইটো 1975 চনৰ 19 এপ্ৰিল তাৰিখে কসমছ 3M ৰকেটৰ দ্বাৰা লঞ্চ কৰা হৈছিল। আৰু ইয়াৰ মডেলটো গৱেষণা কৰিছিল বিক্ৰম চাৰাভাই নামৰ বিজ্ঞানীজনে, মানে এইটো মডেলটো বনাইছিল। নেশ্যনেল স্পেচ ডে আছিল আজি। চলন্তপাৰা HS স্কুল ইয়াতে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এখন বিদ্যালয়ৰ পৰা আহিছে। আৰু ইয়াৰ পৰা আমি এইটোৱে মানে যেনেকুৱা কৰি যে চন্দ্ৰায়ন 3টো আমাৰ যেনেকুৱাকৈ যোৱা বছৰ যেনেকৈ চন্দ্ৰায়ন 3টো ছাকচেছফুলি হ'ল, এনেকুৱা চিষ্টেমত যাতে অন্তিম মানে ইয়াৰ পাছতো যাতে ইমান ভাল মানে আমাৰ পাছৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীও যাতে ডাঙৰ হৈ এনে জানে ইয়াতকৈ আৰু ভাল কিবা এটা এক্সপিৰিয়েঞ্চ কৰিব পাৰে, সেয়াই মানে এটা উৎসাহ দিয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।